এই মুহূৰ্তত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাক দিবলৈ ওলাইছো ডাঙৰ খবৰ। কিয়নো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা পোৱাৰ বাবে ফৰ্ম জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই বিচাৰিলে কিন্তু নিজৰ মোবাইল দি আত্মসহায়ক গোটৰ লিষ্টত নিজৰ নামখন আছে নে নাই চাই ল'ব পাৰে। তো কেনেকৈ চাব এতিয়া বিস্তাৰিত জনাই দিছোঁ। ইয়াৰ কাৰণে মই অফিচিয়েল ৱেবছাইটটো ওপেন কৰি ৰাখিছোঁ। আপোনালোকে ওপেন কৰিব নোৱাৰিলে ভিডিঅ'ৰ শেষত কৈ দিম কেনেকৈ ওপেন কৰিব, অনুগ্ৰহ কৰি চাই থাকিব। তো ওপেন কৰাৰ পিছত ইয়াতে প্ৰথমে আপোনালোকে ষ্টেট সিলেক্ট কৰিব। ষ্টেট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত লেফ্ট ছাইডত ডিষ্ট্ৰিক্টৰ নাম আহি যাব। তো ইয়াতে প্ৰথম পেজত যদি নিজৰ জিলাখনৰ নাম বিচাৰি নাপায় সেই ক্ষেত্ৰত তলত নেক্সট অপশ্যনত ক্লিক কৰি দ্বিতীয় পেজত চাই ল'ব। তো দ্বিতীয় পেজত চোৱাৰ পিছত যেতিয়া আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামখন পাব সেই ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত আহিব। তলত আহিলে ইয়াতে লেফ্ট ছাইডত লিখা চাব পাৰিব ব্লক নেম। তো ব্লক নেম যে লিখা আছে ইয়াতে নিজৰ ব্লকৰ নামটো বিচাৰি চাই নিজৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব। তো ব্লকৰ নামৰ ওপৰত যেতিয়াই ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত নতুনকৈ এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত আহিব। স্ক্ৰল ডাউন কৰি অকণমান তলত আহিলে লেফ্ট ছাইডত চাব পাৰিব গাঁও পঞ্চায়ত নেম। তো ইয়াতে আপোনালোকে নিজৰ গাঁও পঞ্চায়তৰ নামটো বিচাৰি উলিয়াই পেলাই নিজৰ গাঁও পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত গ'লে লেফ্ট ছাইডত লিখা চাব পাৰিব ভিলেজ নেম। তো ইয়াৰ মাজৰ পৰা নিজৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত গ'লে আপোনালোকৰ গাঁৱত যিকেইখন আত্মসহায়ক গোট আছে গোটেইকেইখন আত্মসহায়ক গোটৰ নাম ইয়াতে আহি যাব। অহাৰ পিছত ইয়াতে আপোনালোকে নিজৰ আত্মসহায়ক গোটৰ নামটো বিচাৰি উলিয়াই পেলাই আত্মসহায়ক গোটৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আপোনাৰ আত্মসহায়ক গোটৰ সমস্তখিনি তথ্য আহি যাব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি আৰু অকণমান তলত আহিলে আপোনালোকৰ আত্মসহায়ক গোটৰ লগত যিকেইজন সদস্য জড়িত হৈ আছে গোটেইকেইজন সদস্যৰ নাম ইয়াতে এটাকৈ চাব পাৰিব। তো এনেকুৱাকৈ আপোনালোকে আত্মসহায়ক গোটৰ লিষ্টত নাম আছেনে নাই চাই ল'ব। তো এতিয়া দেখুৱাই দিছোঁ অফিচিয়েল ৱেবছাইটখন কেনেকৈ ওপেন কৰিব। ইয়াৰ কাৰণে প্ৰথমে ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰ ওপেন কৰাৰ পিছত আপোনালোকে সাৰ্চ বাৰত ক্লিক কৰিব। সাৰ্চ বাৰত ক্লিক কৰি জাষ্ট লিখিব SHG লিখি আপোনালোকে নিজৰ মোবাইলত সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত ইয়াতে প্ৰথমে লিখা চাব পাৰিব SHG কেটেগৰী উইচ। তো SHG কেটেগৰী উইচ যে লিখা আছে এই অপশ্যনটোত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অফিচিয়েল ৱেবছাইটটো ওপেন হ'ব। ওপেন হোৱাৰ পিছত ইয়াতে দ্বিতীয় নম্বৰত লিখা চাব পাৰিব আসাম। তো প্ৰথমে ষ্টেট নামটো সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পিছত মই যেনেকুৱাকৈ দেখুৱালোঁ ঠিক তেনেকুৱাকৈ নিজৰ মোবাইল দি আত্মসহায়ক গোটৰ লিষ্টত নিজৰ নামখন আছে নে নাই চাই ল'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।